অমৃত ৰজাৰ উপাখ্যান দিছে। এই কথাখিনিকে গংগাতীৰত পৰীক্ষিত মহাৰাজে খুব গুৰুদেৱক কৈছিল, হে গুৰুদেৱ, যে সেইজন মহাৰ পৰম জ্ঞানী নভগৰ ৰজাৰ, তেনেহ'লে তেওঁ পুত্ৰ নিশ্চয় এজন জ্ঞানী হ'ব। সেইকাৰণে সেইজন ৰজাৰ পুত্ৰসকলৰ কথা তুমি মোক কোৱা। আৰু পৰীক্ষিত কথা শুনি খুব গুৰুদেৱে সুন্দৰভাৱে সেই নভগৰ ৰজাৰ পুত্ৰ অম্বৰীষৰ কথা ইতিমধ্যে আৰম্ভ কৰিছে। সেই পদত কৈছে, ৰাজাৰ বচন শুনি সুকে বলিলন্ত, সাতোদ্বীপা পৃথিৱীক তেন্তে পালিলন্ত। যে এই সাতোদ্বীপৰ অৰ্থাৎ পৃথিৱী পালন কৰিছিল সেইজন অম্বৰীষ ৰজা, আৰু তেওঁ ইন্দ্ৰতকৈ অধিক পৰাক্ৰমী আছিল। আৰু তেওঁ যদিও ৰজা হৈছিল, এই ৰজা বিষয়বাবটো তেওঁ স্বপ্নৰ দৰে ভাবিছিল। আমি এতিয়া চাওক, ৰজাৰ কথা বাদে দিলোঁ, সমাজে যদি কিবা এটা দায়িত্ব দিলে গোটেই সমাজৰ খনতকৈ আমি নিজকে ডাঙৰ বুলি ভাবোঁ, হয়নে বাৰু? আজি সেইজন অম্বৰীষ ৰজাই নিজে যে ৰজা, এইটো সাধাৰণ সপোনৰ দৰেহে ভাবিছে। যেনেকৈ আমি সপোনত কিবা এপদ বস্তু পালে সাৰ পোৱাৰ লগে লগে একো নাই, তদনুৰূপ এই ৰজায়ো এনেভাৱেহে ৰাজ্যৰ অৰ্থাৎ ৰজাৰ দায়িত্ব পালন কৰিছে। আৰু সেইকাৰণে কৈছে, তেওঁ সদায় বৈষ্ণৱৰ প্ৰতি প্ৰীতিভাৱ ৰাখিছিল, ঈশ্বৰক ভক্তি কৰিছিল। আৰু এই বিশ্বৰ ব্ৰহ্মাণ্ড যে মায়াময়, কেৱল তুচ্ছ জ্ঞান কৰিছিল। আমি এতিয়া বিশ্ব ব্ৰহ্মাণ্ডক জয় কৰা চিন্তা কৰোঁ, কিন্তু সেইজন ৰজাই তুচ্ছ জ্ঞান কৰিছিল। এতিয়া অইনৰ বাদ দিয়ক, আমি বিশ্ব ব্ৰহ্মাণ্ড বাদ দিলোঁ। এই ক্ষুদ্ৰ ব্ৰহ্মাণ্ডখনকে আমি আজিলৈ জয় কৰিব পৰা নাই। বিশ্ব ব্ৰহ্মাণ্ডটো জয় কৰিব নোৱাৰোঁ, হয়নে প্ৰভু? অন্ততঃ ক্ষুদ্ৰ ব্ৰহ্মাণ্ডখন আমি জয় কৰা ব্যৱস্থা কৰিব লাগিব। যদি আমি এই ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ জয় কৰিব পাৰিছোঁ, বিশ্ব ব্ৰহ্মাণ্ড জয় কৰা সাধাৰণ কথা। এই ক্ষুদ্ৰ ব্ৰহ্মাণ্ডত আমাৰ 14জন দেৱতত্ত্ব আছে। ইয়াৰ পিছৰ পদত প্ৰভুজনে কীৰ্তন কৰি গৈছে, এই 14জন দেৱতত্ত্বক যদি আমি বশ কৰিব পৰা নাই, জয় কৰিব পৰা নাই, তেনেহ'লে আমি ক'তোৱে জয় হ'ব নোৱাৰোঁ। সেই কৈছে, ইন্দ্ৰিয়ৰ বৃত্তি মানে ঈশ্বৰত দিল, এহিমতে ৰাজা হবে বয়স নীল। আমাৰ যি ইন্দ্ৰিয় বৃত্ত, এই 14 দেৱতত্ত্বৰ কথা কৈ আছোঁ, এইকেইটাক লৈ আমি সদায় ব্যস্ত হৈ আছোঁ। কিন্তু আমি ঈশ্বৰক অৰ্থাৎ আত্মাক লৈ ব্যস্ত হোৱা নাই। গীতাৰত লিখিছে যে বস্তুক আৱৰি আশ্ৰয় অবস্তু। আমি যিমানবোৰ দেখিছোঁ সকলো অবস্তু, কেৱল বস্তু হৈছে আত্মা। এই আত্মাক আমি জানিবলৈ বা বুজিবলৈ চেষ্টা কৰিব লাগিব। সেইকাৰণে গীতাত কৈছে আত্মবোধি হোৱা, আত্মজ্ঞানী হোৱা। সেইকাৰণে শাস্ত্ৰ বেদে কৈছে প্ৰথমে নিজে ভকত হোৱা, আৰু ইন্দ্ৰিয়ৰ বৰ্গক তুমি ভকত বনোৱা। তাৰপিছত নিজৰ পৰিয়ালটি ভকতি লাইনলৈ অনা, শেষতে তুমি আনৰ ওচৰত ভকত বুলি পৰিচয় দিবা। আমি কি কৰিছোঁ? গুৰুক আশ্ৰয় গ্ৰহণ কৰিছোঁ, সমাজে অকণমান দায়িত্ব দিলে নিজকে এজন ডাঙৰ ভকত বুলি আমি পৰিচয় দিছোঁ। এনেভাৱে কৰিলে আমাৰ ভকত হৈ উত্তৰণ নহ'ব। সেইকাৰণে কৈছে আজি এইজন ৰজাই দেখাই দিলে
তেওঁ নিজৰ ইন্দ্ৰিয় তত্ত্বসমূহক ভগৱন্ত চৰণত নিবেদন কৰিছে। কাৰণ চাওক, এতিয়া আমাৰ 14 দেৱতত্ত্বৰ ভিতৰত আটাইতকৈ দুৰ্জন হৈছে মন। আমাৰ 5টা কৰ্মেন্দ্ৰিয়, 5টা জ্ঞানেন্দ্ৰিয় 10, মনৰ সৈতে 11। মনৰে আন 3টা নাম আছে, চিত, বুদ্ধি, অহংকাৰ, এহে 14। আটাইতকৈ দুৰ্জন হৈছে মন। এই মনটোক বশ কৰিব পৰা ইমান সহজ কথা নহয়। আমি সেই মনে কেনেকৈ ভগৱন্তক চিন্তন কৰিব লাগিব। ভগৱন্তক চিন্তা কৰিলেও মন বাৰে বাৰে বিষয়লৈ যাব। আমি বাৰে বাৰে ভগৱন্তৰ চৰণত লগাব লাগিব। যদি মনক বশ কৰিব পাৰিলোঁ, তেনেহ'লে সকলোকে বশ কৰিব পাৰিম। এই কথাটোকে সপ্তম স্কন্ধত প্ৰহ্লাদে নিজৰ পিতৃ হিৰণ্যকশিপুক কৈছিল। যেতিয়া হিৰণ্যকশিপুৰে নিজৰ পুত্ৰক বধ কৰিবলৈ দৈত্যসকলক আজ্ঞা কৰিছিল, আৰু হিৰণ্যকশিপুৰে কৈছিল, হেৰৌ, মই 3 তৈলোক জয় কৰি থৈছোঁ, 3 তৈলোকে মোক ভয় খায়, তুমি মোৰ পুত্ৰ হয়, মোক ভয় নোখোৱা। তেতিয়া প্ৰহ্লাদে কৈছিল, হে পিতৃ, তুমি 3 তৈলোক জয় কৰিব পাৰিলা, তুমি নিজক জয় কৰিব নোৱাৰিলা। অৰ্থাৎ আমি নিজক জয় কৰিব লাগিব, সেইটো আমাৰ মূল বস্তু। সেইকাৰণে নিজক জয় কৰিব লগা হ'লে আমি কেৱল আমাৰ সমস্ত ভগৱন্তক নিবেদন কৰিব লাগিব। বোলে প্ৰভু, এই ঐশ্বৰ্য বিভূতি সকলো তোমাৰ, এই পৰিয়াল যিমানবোৰ আছে, ল'ৰা ছোৱালী ভাৰ্যা সকলো তোমাৰ, আৰু প্ৰভু এই দেহ গেহ মোৰ একো নহয়, সকলো তোমাৰ, তুমিয়ে দিছা, তুমি চৈতন্য শক্তি দ্বাৰা মোক পৰিচালনা কৰিছা, আৰু প্ৰভু তুমি মোক যেনেকৈ চলোৱা মই তেনেভাৱে চলিম। আমি নিবেদন কৰিব লাগিব। সেয়েহে আমি কৃষ্ণৰ পাদপদ্মৰ মনত স্মৰণ কৰিব লাগিব। ভগৱন্তৰ ইমান সুন্দৰ কোমল চৰণ, হয়নে বাৰু? ৰঙা চৰণ, অৰুণ চৰণ, ইমান কোমল চৰণ। এই চৰণ দুখানি কেনেকুৱা ঠাইত ৰাখিব লাগিব? এতিয়া চাওক, আমি জেনেৰেল মানুহৰ কথাই কওঁ। আমাৰ এই দুভাগী চৰণ অকণমান লেতেৰা ঠাই হ'লে আমি তাত পেলাওঁনে বাৰু? ক'ৰবাত যদি গৈ থাকোঁ, খোজকাঢ়ি যাওঁতেও লেতেৰা ক'ৰবাত অলপ দেখিলোঁ, লাগিলে জঁপিয়াই পাৰ হৈ যাম, নহ'লে বেক মাৰি পিছুৱাই আহিম। নাহিমনে বাৰু? আহিম। তদনুৰূপ আমাৰ যদি হৃদয়খন লেতেৰা হৈ থাকে, ভগৱন্তে সেই দুভাগী চৰণ থাকিবনে বাৰু? দিবনে বাৰু? কেতিয়াও নিদিয়ে। সেইকাৰণে আমি প্ৰথমে নিজৰ হৃদয়খন পবিত্ৰ কৰিব লাগিব। হৃদয় পবিত্ৰ যেতিয়া হ'ব, ভগৱন্ত চৰণ আহি যাব। আমি ভগৱন্ত চৰণ ৰাখিবলৈ যত্ন কৰিছোঁ, কিন্তু অকণমান সময় আহে আৰু গুচি যায়। আজি এই সময়ত সকলোৰে হৃদয়ত ভগৱন্ত চৰণ যুগল আছে, যায় তাৰ মুখত কিন্তু নাম নাহে। বুজি পাইছে প্ৰভু? কাৰোবাক কৈ থাকিলেও আপুনি কৃষ্ণ কৃষ্ণ কৈ থাকিলে এবাৰো মাত নিদিয়ে, এনেকৈ কৈ থাকিব, হাতযোৰ কৰিব, কিন্তু মুখত কৃষ্ণ বুলি শব্দটো নোলাব। কাৰণ কিয়? সেইখন ক্ষুদ্ৰ ব্ৰহ্মাণ্ড ভগৱন্তক আজিলৈ ঠাই দিয়া নাই। গতিকে এই কথাখিনি আমি লক্ষ্য কৰিব লাগিব। সেইকাৰণে আজি সেইজন ৰজাই কেৱল ভগৱন্তৰ পাদপদ্ম হৃদয় স্মৰণ কৰিছে, কৃষ্ণ গুণৰ নাম মুখেদি বৰ্ণনা কৰিছে, আৰু এই 2 হস্তইদি কেৱল ভগৱন্ত গৃহৰ, অৰ্থাৎ কোনভাগী গৃহৰ? আমাৰ এতিয়া প্ৰত্যেকৰে গাহস্থ ধৰ্ম গুৰু গৃহভাগ আছে, সেই ভাগ কৰিব লাগিব। আৰু এভাগ আটাইতকৈ ভগৱন্তই থাকি ভাল পোৱা গৃহ এভাগ আছে, গম পাইছে? ভগৱন্তই কৈছে, বিশ্ব ব্ৰহ্মাণ্ড যিমান মঠ মন্দিৰ আছে, মই সকলোতে থাকোঁ, আটাইতকৈ থাকি ভাল পাওঁ কেৱল মানৱ শৰীৰ দেহ মন্দিৰত। এই দেহ মন্দিৰটোকো আমি এই দুভাগী হাতেৰে সদায় সযতনে ৰাখিবলৈ চেষ্টা কৰিব লাগিব। সেই কৈছে, আৰু সেই কৰ্ণপথেৰে সদায় ভগৱন্তৰ লীলাৰ কথা শ্ৰৱণ কৰিছিল। আমিও এই দুভাগী কৰ্ণে
সদায় ভগৱন্তৰ কথা শুনিব লাগে। আমি কি শুনো জানে? গ্ৰাম্য কথা, হয়নে বাৰু? কাৰণ এটি কোনোবাই কিবা এটা ক'লে, ফুচ পাতিলে, কি পাতিল আমাৰ জনা প্ৰয়োজন নাই। ওচৰত যায় লাগিলে কি ক'ম জানে? এই কি পাতিছিলিনো কচোন, এই অমুকৰ কথা কি হৈছিল কচোন ক অমুক। আমি কিমান বিচাৰোঁ, হয়নে? বিচৰা দৰকাৰ নাই। যদি কোনোবাই কৃষ্ণ কথা পাতিছে, ভালদৰে শুনা নাই, তেতিয়া সুধিব লাগে, তাৰপৰা আমাৰ লাভ হয়। আৰু যদি আমি বিষয়ৰ কথাত বেছি ৰতি কৰোঁ, তেতিয়া আমাৰ মন মলিনতাটো আৰু বাঢ়ি যায়, হয়নে প্ৰভু? গতিকে এই কথাখিনি আমি চাব লাগিব। আজি এই অমৃত ৰজাৰ আখ্যানত আমাক এই কথাখিনি বুজাইছে। শেষ পদত কৈছে, মুকুন্দৰ থান দেখি আছিলা নয়নে, সদায় চাহন্ত ৰাজা আনন্দিত মনে, বৈষ্ণৱ আলিংগিলা সদা মহাশয়, তাসম্বাৰ পৰশে ৰোমাঞ্চ দেহা হয়। এতিয়া সেইজনে সদায় মুকুন্দ অৰ্থাৎ ভগৱন্তৰ দৰ্শন কৰিছিল, ভগৱন্তৰ স্থান দৰ্শন কৰিছে, আৰু সদায় সেইজন ৰজাই আনন্দ মনে আছে। এই যে আমি উঠনি কৈছিলোঁ, আনন্দ সুখ বুলি কোৱা নাই কিন্তু, হয়নে বাৰু? তেওঁ আনন্দ মনেহে আছে। এই আনন্দটো আমি আনিব লাগিব। আনন্দ কেতিয়া আহিব? এতিয়া চাওক, সেয়া যেতিয়া প্ৰহ্লাদে দৈত্যৰ গুৰুপুত্ৰ সন্দামকৰ গৃহত পঢ়িবলৈ গৈছিল, শিশুসকলৰ লগত কি কৈছিল? আনন্দ কৈছিল। আনন্দ কৰা নাছিল? আনন্দ কৈছে। সেইকাৰণে কৈছে, দৈত্য কুলে জন্ম জান হৰি ভকতৰ শিশু সংগে লয় হৰি নাম, আনন্দে মহানন্দে কৰতালি দিয়া নাচে, আনন্দে মহানন্দে কৰতালি দিয়া নাচে, হৰি গুণ গাই আনন্দে। আনন্দ কেতিয়া আহিব? কেৱল হৰি গুণৰ নাম শ্ৰৱণ কীৰ্তনত আনন্দ। সেয়েহে এনেভাৱে আৰু তেওঁ বৈষ্ণৱৰ সদায় আলিংগন কৰিছিল, আৰু বৈষ্ণৱৰ আলিংগনৰ দ্বাৰা, সাধুৰ সংগৰ দ্বাৰা, সাধুৰ স্পৰ্শনৰ দ্বাৰা শৰীৰবোৰ দেহবোৰ ৰোমাঞ্চিত হৈছিল। আজি আমাৰো এই সাধু সংগৰ দ্বাৰা আমাৰ শৰীৰ দেহ মন সকলো ৰোমাঞ্চিত হ'ব, আৰু হৈছে। আহক, আৰু ইয়াৰ পিছৰ সুন্দৰ পদে আজি অমৃত ৰজাৰ আখ্যান আগবাঢ়িছে। প্ৰভুজনৰ কণ্ঠে আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। বৈষ্ণৱ হইতে নানাভাবে কৃষ্ণ পায় করিয়া সমর্পিলা এ মতে মহারাজা পৃথিবী প্রলীলা হর্ষ মেধ জয়কে ঈশ্বর কোজিলন্ত নিকেশ ভণ্ডর রাজা লন্ত বশিষ্ঠ গৌতম তারে লিখে দক্ষিণাক পায়া ভৈর আনন্দ প্রতিরূপে জড়িত সরস্বতী গন্ত
পুৰুষ সুমন নানাবিধ অলংকাৰে তনু স্বর্গ কোনো খুঁজে মুকুন্দর পদপদ্ম সদা মাত্র ভজে হরি কথা রহে অতি খবর জীবন ইরাম ঈশ্বর মূর্তি হবে এতে কেহে স্বর্গ নুখোজে সদায় মুখ্য পদ আদি কৰি তাকো বাঞ্ছা নাই সিদ্ধিৰ দুৰ্লভ ভাৱ পাইলা সৰ্বলোক নাই সুধা তৃষ্ণা নপাই লেক ভয় শোক জয় কৃষ্ণ। ইমান সুন্দৰভাৱে আজি সেইজন অম্বৰীশ ৰজাৰ আখ্যানৰ মাধ্যমে আমাক সমস্ত জনলৈ বুজাই দিছে। আমাৰ যে এই দেহ হস্ত্ৰ পদ কৰ্ণ নাখিকা চকুৰ মুখ কেনেভাৱে আমি সৎ ব্যৱহাৰ কৰিব লাগে এই পদত আমাক বুজাই দিছে। আমাক সদায় মুখে কৃষ্ণ নাম গাব দিছে, চকুৰে সদায় চাৰিমুঠি জীৱক ভগৱন্ত স্বৰূপ দেখিব দিছে, কৰ্ণই সদায় ভগৱন্তৰ গুণনাম লীলাৰ চৰিত্ৰ কথা শুনিবলৈ দিছে, আৰু এই দুভাগী হস্ত্ৰই সদায় ঈশ্বৰৰ কৰ্ম কৰিব দিছে, আৰু এই দুভাগী চৰণে সদায় সাধুৰ সংগলৈ অৰ্থাৎ তীৰ্থলৈ যাবলৈ দিছে, আৰু এই নাকৰ বিন্ধাই তুলসী চন্দনক ধ্যান ল'বলৈ দিছে। এতিয়া আমি কি কি কামত ব্যৱহাৰ কৰিছোঁ বাৰু, হয়নে বাৰু বহু? আমি কি কি কামত ব্যৱহাৰ কৰিছোঁ? এই দুভাগী চৰণে যাব লাগে সাধু ভকত সংগলৈ তীৰ্থলৈ, গৈ আছোঁ বিষয়ৰ কৰ্মত বেয়া বেয়া ঠাইলৈ, সেইকাৰণেতো আমাক দিয়া নাই। হাত দুখনে কৰিব দিছে ঈশ্বৰৰ কৰ্ম, চাৰিমুঠি জীৱক এই দুখন হাতেৰে পাৰিলে কিবা সহায় কৰিব লাগে, এই দুখন হাতে কি কৰিছোঁ কাৰোবাক বা জীৱক মাৰাৰ ব্যৱস্থা কৰিছোঁ। এভাগী মুখে ল'ব দিছে কৃষ্ণ নাম, মুখেদি লৈ আছোঁ গ্ৰাম্য কথাৰ, কৰ্ণেদি শুনিব দিছে কৃষ্ণ কথা শুনিছোঁ গ্ৰাম্য কথা, আৰু আমাক দিছে এনেভাৱে এই কথাখিনি বিতান্ত দিছে।
যে এইবোৰক আমি সৎব্যৱহাৰ কৰিব লাগিব। সেই কৈছে সেইজন ৰজাই সকলোবোৰ দ্ৰব্য ভগৱন্তক নিবেদন কৰিছে আৰু নিবেদন নকৰাকৈ একো খাদ্য তেওঁ গ্ৰহণ কৰা নাছিল। সেই কৈছে ঈশ্বৰৰ ক্ষেত্ৰে পদে কৰিলা গমন, ক্ষীৰে কৃষ্ণ পদৰ সেৱা সদা কৰিলা বন্দন। যে আমি এই ক্ষীৰত সদায় ভগৱন্ত চৰণেৰেণু অৰ্থাৎ ভকত চৰণেৰেণু ৰাখিব লাগে। আৰু সেইটো কাৰণে আমি ভকত সংঘলৈ আহিলে বিভিন্ন ঠাইত দেখোঁ ভকতক পিছ দি সেৱা কৰি থাকে, হয়নে বাৰু? এতিয়া আপোনালোকে প্ৰণামী ভাগ তাত বনালে ভাল হ'ল, যদি অকণমান আগত থাকিলেহেঁতেন তাতে সেই অৰিহণাটো দিলেহেঁতেন, সেইখিনিতে সেৱা ল'লেহেঁতেন, ভকত পিছত থাকিলেহেঁতেন। গতিকে বাহিৰত সেই ছাইডত হ'ল ভালেই হ'ল, কাৰণ কিয় ভকতক পিছ দি সেৱা কৰাৰ কোনো প্ৰয়োজন নাই। ভকতে হৈছে সৰ্বশ্ৰেষ্ঠ। পোনপ্ৰথমে এই ভকতৰ সেৱা তাতেই ল'ব লাগে। আমি ভকতৰ সেৱাৰ ওপৰত ডাঙৰ সেৱা একো নাই, সেৱাই হৈছে সৰ্বশ্ৰেষ্ঠ। সেইকাৰণে আজি কৈছে সেইজনে সদায়, সেই ৰজাই সদায় ভগৱন্তৰ চৰণৰেণু অৰ্থাৎ ভকতৰ চৰণৰেণু সিহঁত ৰাখিছিল আৰু তেওঁ ঈশ্বৰক সদায় সেৱা কৰিছিল। এনেভাৱে সকলো দ্ৰব্য ঈশ্বৰক নিবেদন কৰিছিল আৰু যেনেকৈ পায় বৈষ্ণৱসকলক তেওঁ প্ৰীতি সাধন কৰিছিল। যাক যেনেকৈ পায় দান দক্ষিণা দি সেৱাৰ কৰি সন্তুষ্ট কৰিছিল। তেওঁ অশ্বমেধ যজ্ঞ কৰিলে আৰু অশ্বমেধ যজ্ঞ কৰি বশিষ্ঠ গৌতম অসিতাদি ঋষিসকলক দক্ষিণা দি আনন্দ মনে বিদায় দিলে। আৰু সেই কৈছে এনেভাৱে সেইজন ৰজাই যজ্ঞ কৰিলে, তাহানৰ ৰাজ্য যত আছে প্ৰজাগণ, সেই ৰজাৰ যিমান ৰাজ্যত প্ৰজাসকল আছিল সকলো প্ৰজাই কেৱল সেইজন ৰজাক কেৱল দেৱৰ জ্ঞান কৈছিল, দেৱতাৰ দৰেহে দেখিছিল। এজন যে মানুহ তেওঁ যে ৰজা এই জ্ঞান কৰা নাছিল। অনেক অলংকাৰ পিন্ধি তেওঁ সুন্দৰ শৰীৰ জাতিষ্কা হৈ আছিল, সেয়ে কৈছে সকলোবোৰে দেখিছিল যে এজন দেৱৰহে কুমাৰ। সেই কৈছে হৰি কথা ৰখে আতি সবাৰো জীৱন, ঈশ্বৰ মূৰ্তিক সবে পান্ত দৰ্শন। যে হৰিৰ কথাৰ ৰসত সদায় তেওঁ এই জীৱনটো দিনবোৰ পাৰ কৰিছিল। তে আমাক কৈছে আমি যিকেইটা দিন জীয়াই থাকোঁ কেৱল হৰি কথা সাধু সংগ এই মাধ্যমে আমি আনন্দত জীৱন পাৰ কৰিব লাগিব। যে স্বৰ্গ সুখৰো প্ৰয়োজন নাই, মুখ্যৰো তেওঁ বাঞ্ছা নকৰে। যে সেইজনৰ কোনো ভোক নাই, পিয়াহ নাই, ভয় নাই, দুখ নাই। আছেনে বাৰু? ভকতৰ দুখ নাই। ভকত মাতিছে ধৰি ল'লোঁ, যদি ভকতে কৈ থাকে দে খোৱা বোৱা কিবা যোগাৰ কৰিছেনে নাই, সময় হ'ল নহয়, খাব লাগে নহয়, জানি ল'ব সেইজন ভকত নহয়, আমি কোৱা নাই শাস্ত্ৰই কৈ আছে। কিন্তু এটা কথা ক'ব পাৰে ভকতে, যেতিয়া সেৱা ভাগ কাৰ্য কৰি কৰ্মখিনি আগবাঢ়িব পৰা নাই, দেৰি হৈছে, ক'ব পাৰে দেই এইবোৰ শুভ কাম দেৰি কৰিব নালাগে, সোনকালে আৰম্ভ কৰিব লাগে, হয়নে বাৰু? কিন্তু খাবৰ কথাটো মুখত ফুটকৈ আহিব নালাগে, গম পালে? কাৰণ ঈশ্বৰক আমি যিমান পাৰোঁ সময় দিব লাগে ভগৱন্তৰ নামত। বিষয়টো আমি সদায় দি আছোঁ সময়, জীৱনটো জীয়াই থকালৈ বিষয় কৰ্ম কৰিয়ে থাকিব লাগিব চলিবলৈ। কিন্তু যিকণ সময় আমি ঈশ্বৰৰ কৰ্ম কৰোঁ, সাধু সংগ কৰোঁ, সেইকণ সময় আমি কেতিয়াও তাত অৱহেলা কৰিব বা এলাহ কৰিব নালাগে। এতিয়া আমি এলাহ কৰোঁ, বিষয়ক চিন্তা কৰোঁ। এই কথাখিনিকে কৈছে যে সেইজন ৰজাৰো কোনো দুখ নাই, কোনো পিয়া নাই, ভোক নাই, ভয় নাই। ভয় কাৰণে থাকে যিসকলে বেয়া কাম কৰে, সকলো ভয় থাকে ন। যিজন সত্যবাদী, যিজনে কোনোদিনাখন বেয়া কাম কৰা নাই, তেওঁ কাৰোবাক ভয় খাব লগা আছে নেকি? এতিয়া আমাৰ মানুহে ভয় খাই পৰে, কাৰণটো কি? তাৰমানে জীৱনত বেয়া বেয়া কৰ্ম কৰি থৈ দিছে, ভয় খাব লগা হৈছে। যা হওক, আহক আমি পিছৰ পদলৈ আগবাঢ়িছোঁ। জয় কৃষ্ণ। অনন্ত ভণ্ডাৰ
তথাপিতো মনে তাতো নাহি দেখাই কাদ মনে রাধা ও দেখাবি কৃষ্ণর শরণ মাত্র চিন্তন্ত গাই বলিবা সাধুনিবা পৃথিবীর রাজা কেন মতে তেন্তে হবে পানির প্রজা রাতি দিলে তার মাত্র জানিলো খতুয়ে পি কৃষ্ণ পাদ পদ্ম মাত্র চিন্তন্ত সদায় ইন্দিৰৰ প্ৰীতি আনো বিষয়ত নাই কাৰ্তিক মাসত ব্ৰত সাংগ তিনিদিন মানে উপবাসেৰ লন্ত্ৰ সুন্দৰভাৱে কৈছে যে আজি পৰীক্ষিত গংগা তীৰত খুব গুৰুদেৱে কৈছে হে ৰাজন পৰীক্ষিত সেই অমৃত ৰজাৰ প্ৰজাসকলৰ কথা ইমানতে থলো আৰু সেইজন ৰজাইনো কি কৰিছে তাৰ কথা মই কওঁ তুমি শুনা যে সেইজন ৰজাই এনেভাৱে ভক্তি কৰিলে তেওঁ স্বধৰ্মে হৰিক প্ৰীতি সাধনৰ বাবে তেওঁ ভজি হৰিক পাই গ'ল আৰু কৈছে এনেভাৱে লাহে লাহে অলপ অলপ কৰি সেইজন ৰজাই বিষয়ক এৰিলে সদায় কৃষ্ণ চৰণত মতি আগবঢ়ালে গৃহপুত্ৰ দাৰ বন্ধুৰ সহিত যিমান আছিল ৰথ বাজি গজৰ সেনাৰ অনেক ৰত্ন মূল্য অলংকাৰ যিমান দ্ৰব্য আছিল ৰাজ্যত সকলো প্ৰতি তেওঁ মনৰ পৰা এৰি দিলে কেৱল দিনে ৰাতি কেৱল কৃষ্ণ চিন্তনত থাকিল আৰু যদি হে ৰাজন পৰীক্ষিত তুমি যদি ক'ব বিচৰা যদি তেওঁ দিনে ৰাতি সদায় কৃষ্ণকে চিন্তা কৰিছে তেনেহ'লে সেইজন ৰজাইনো ৰাজ্যৰ প্ৰজাসকলক কেনেকৈ পালন কৰিছে আৰু তেওঁ যদি সদায় দিনে ৰাতি চিন্তা কৰিয়ে আছে তেনেহ'লে শত্ৰুৱেতো ক'ৰবাত ৰাজ্যক কাঢ়ি লৈছে প্ৰজাসকলক দুখ কষ্ট দিছে তাৰ উত্তৰত মই কওঁ হে ৰাজন পৰীক্ষিত তুমি শুনা যেতিয়া সেইজন ভগৱন্তৰ অমৃত ৰজাই দিনে ৰাতি চিন্তা কৰিবলৈ ল'লে ভগৱন্তই সন্তুষ্ট হয় ভগৱন্তৰ অস্ত্ৰৰ সুদৰ্শন চক্ৰই দিনে ৰাতিয়ে সেইজন অমৃত ৰজাৰ ৰাজ্য আৰু প্ৰজাসকলক পালন কৰি আছে এইখিনিৰ পৰা আমাক কি শিকালে যদি আমি ভগৱন্তক
সকলো নিবেদন এৰি ভগৱন্তক আমি চিন্তা কৰিব পাৰোঁ ভগৱন্তই আমাক সকলোখিনি চলাব এনেও চলাই আছে এতিয়া চাওক আমি কিছুমান দায়িত্ব লওঁ ভগৱন্তই সেই দায়িত্ব নলয় এতিয়া যদি আমি দায়িত্ব লৈ থাকোঁ ভগৱন্তই সেই দায়িত্ব নলয় ভগৱন্তক আমি দায়িত্ব এৰি দি দায়িত্ব নোহোৱাৰ দৰে থাকিব লাগে তেতিয়া ভগৱন্তই দায়িত্ব ল'ব ভগৱন্তই কৈছে তুমি মোক সেৱা কৰা তুমি সকলো তোমাৰ মোক অৰ্পণ কৰা তাৰ দায়িত্ব মই ল'ম এটা সৰু কাহিনী কওঁ এজন শিক্ষিত মানুহ তেওঁ এটা ব্যৱসায় আৰম্ভ কৰিলে ব্যৱসায় সুন্দৰভাৱে চলি আছে বেংকৰ পৰা কিছু টকা লোন ল'লে কোটি টকা লোন ল'লে তেওঁ এটা ইণ্ডাষ্ট্ৰি ডাঙৰকৈ আৰম্ভ কৰিলে প্ৰথমে সুন্দৰ চলি আছে লাহে লাহে ব্যৱসায়টো বন্ধ হ'বলৈ গৈ আছে মানুহজন বিপদত পৰিছে মাহে মাহে বেংকত MI দিব লাগে মানে কিস্তি জমা দিব লাগে নোৱাৰা হৈছে পেণ্ডিং হৈ গৈছে বেংকৰ পৰা প্ৰেছাৰ দিছে মানুহজন সুখ শান্তি নোহোৱা হ'ল পাগললৈ হৈছে কেইবাবাৰ মানে তেওঁ ছুইচাইড কৰিবলৈ চেষ্টা কৰিলে নাই নোৱাৰিলে অৱশেষত তেওঁ ভাবিলে ওচৰতে এখন আশ্ৰম আছিল এজন সন্ত থাকে সন্তজনৰ ওচৰলৈ বিভিন্ন ভকত আহি থাকে আৰু দেখে ভকতসকলৰ মুখত অহৰ্নিশ হাঁহি বিৰিঙি থাকে দেখিছে এইসকলটো সদায় আনন্দতে থাকে নিশ্চয় এইজন সাধুৰ গুৰুৰ ওচৰলৈ গ'লে মোৰ হয়তো দুখৰ কথাখিনি ক'লে কিবা এটা মোক উপায় দিব পাৰে তেওঁ এদিনাখন সেই আশ্ৰমলৈ গ'ল আৰু গৈ সেই গুৰুজনক সেৱা ধৰি ক'লে গুৰুদেৱ মই তোমাৰ ওচৰলৈ আহিলোঁ মই এটা বৰ বিপদত পৰিছোঁ বোলে তুমি কোৱাচোন যে মই আজি 3 বছৰমান হ'ল এটা কোম্পানী আৰম্ভ কৰিছিলোঁ প্ৰথম সৰুকৈ কৰিছিলোঁ অলপ কোম্পানীটো ভালদৰে ব্যৱসায়টো আৰম্ভ চলাৰ বাবে মই কোটি টকাৰ বেংকৰ পৰা লোন ল'লোঁ লৈ কোম্পানীটো ডাঙৰ কৰিলোঁ দিনে দিনে মোৰ কোম্পানীটো বন্ধ হ'বলৈ গৈছে মই চলিব নোৱাৰা হৈছোঁ আৰু মই ঋণ লোৱা টকাৰো মাৰিব নোৱাৰা হ'লোঁ কেইবাবাৰ এই ক্ষেত্ৰত উপায় নাপাই মই ছুইচাইড কৰিব বিচাৰিছিলোঁ কিন্তু মই তাকো নোৱাৰিলোঁ ইয়াৰ যদি কিবা প্ৰতিকাৰ আছে তুমি মোক দিয়া তেতিয়া সুধিলে বোলে বোপাই কোম্পানীটো কাৰ বোলে মোৰে তুমি এইখিনিতে ভুল কৰি আছা বুলি কৈছে তুমি এটা কাম কৰা কোম্পানীটো বিক্ৰী কৰি দিয়া তেতিয়া ক'লে গুৰুদেৱ মই এতিয়া কোম্পানীটো বিক্ৰী কৰিলে মই সিমান টকা নাপাওঁ মোৰ যিমান টকা ঋণ হৈ আছে বোলে তুমি পাবা তুমি বিচৰাতকৈ অধিক পাবা তুমি বেছিবা নে নেবেছিবা কোৱা বুলি কৈছে ক'লে যদি তেনেকৈ বেছিকৈ পাওঁ উপযুক্ত যদি কাষ্টমাৰ পাওঁ মই বেছিম তেতিয়া সেই গুৰুজনে ক'লে সেই কাষ্টমাৰজন মই দিম তোমাক তুমি বেছিবা নে নেবেছিবা কোৱা বোলে বিক্ৰী কৰিম ঠিক আছে তুমি এটা কাম কৰা তোমাৰ কোম্পানীত এটা সুন্দৰ ঠাইত পূব দিশত এটা সৰুকৈ গৃহ বনোৱা গৃহভাগ বনাবলৈ টকা ধন হ'বনে নহ'ব বোলে হ'ব তুমি গৃহভাগ বনাই তাতে সুন্দৰভাৱে ভগৱন্তৰ এখন আসন স্থাপন কৰা আৰু আসন স্থাপন কৰি সিদিনাখন কৈছে মই নিজে যাম তোমাৰ তালৈ গৈ সিদিনাখন আমি কিছু সন্ত যাম তুমি সিদিনাখন ক'বা যে সেইজন ভগৱন্তক ক'বা প্ৰভু আজি ইমান দিনে এই কোম্পানীটো মোৰ আছিল প্ৰভু মই চলাব নোৱাৰা হ'লোঁ আজিৰ পৰা মই তোমাক বিক্ৰী কৰি দিলোঁ তুমি বিক্ৰী কৰি দিবা তোমাৰ এবছৰ আৰু এটা কোম্পানী হৈ যাব বুলি ক'লে সঁচাকৈ গুৰুদেৱ হ'বনে বোলে হ'ব কথামতে কাম আহি লগে লগে সুন্দৰভাৱে এটা গৃহ বনাই গুৰু গৃহ আৰু বনাই কয় কম দিনতে তৈয়াৰ কৰি সকলো হৈ গ'ল সেই সন্তজনৰ ওচৰত কৈছে গুৰুদেৱ গৃহভাগ হ'ল এতিয়া ভাল দিন এটা চাই তুমি মোক বিধানটো দিয়া কেতিয়া যাবা গুৰুদেৱে ক'লে বোলে যোৱা অমুক তাৰিখে যাম তেনেভাৱে আহিল আহি কৰি লয়
গুৰু সেৱাভাগ পাতি ঈশ্বৰক নিবেদন কৰি কোম্পানীটো ভগৱন্তৰ নামত দি দিলে। এই যিদিনাখনে দিলে সেইদিনাখনৰ পৰা কোম্পানীটো কাম ষ্টাৰ্ট কৰিছে। তেওঁ এটাই কাম কৰে, ৰাতিপুৱা আহিব কোম্পানীলৈ, আহি প্ৰথমে ভগৱন্তৰ সেৱাভাগ কৰিব, কৈ ক'ব, প্ৰভু মই আহিলোঁ তোমাৰ এই কোম্পানীলৈ ডিউটি কৰিবলৈ। প্ৰভু তোমাৰ ওচৰত মই প্ৰেজেণ্টটো দিলোঁ। দিনটো কাম চলি আছে। ৰাতি এই দিনটো যিমান খৰচ, বেচা বিক্ৰী, লাভ মানে খৰচ পাতি সকলোখিনি হিচাপ কিতাপ গুৰুগৃহত বহি আকৌ ভগৱন্তক পাঠ কৰি শুনায়। প্ৰভু আজিৰ দিনটোত ইমানখিনি কাম হ'ল, তাৰে ইমান টকাৰ মানে প্ৰডাকশ্যন হ'ল, মাল ইমানখিনি বিক্ৰী হ'ল, ইমান টকা আহিল, আৰু এইকেইটা তোমাৰ ওচৰত মই হিচাপ দিলোঁ। দি তাৰে কিবা এটা ভগৱন্তক নিবেদন কৰি বাকীকেইটা তেওঁ এটা ছাইডত নিজৰ কামত ৰাখি দিয়ে। এনেভাৱে কৰোঁতে কৰোঁতে এটা বছৰত দুটা কোম্পানী হ'ল। বুজি পালে? এই যে আমি দায়িত্ব লৈ থাকোঁ, ভগৱন্তই কয় তুমি যদি চলাব পাৰা চলাই থাকা, হয়নে বাৰু? মই তাত দায়িত্ব লোৱাৰ প্ৰয়োজন নাই। ভগৱন্তক দিওঁ, বিশ্বাস নকৰোঁ, গম পায় নাপায়? বোলে ল'ৰাটোক ঘৰখন চলাব দিছোঁ, হয়, ল'ৰাটোৰ ওপৰত মোৰ বিশ্বাস নাই, পায় নাই নোৱাৰে। আৰে ল'ৰাই কৰিব পৰা আছে, ঘৰখন এৰি দিয়ক, চলাব দিয়কচোন, চাই থাকক আপুনি কি কৰে। যেতিয়া ল'ৰাই নোৱাৰা হ'ব তেতিয়া মোৰ পাতি ল'ব লাগিব। আৰে ল'ৰাকো এৰি দিয়ে আধা, আপুনিও ময়ো যদি আধা লৈ থাকোঁ তেতিয়া ঘৰখন নচলিব। গতিকে সেইকাৰণে চাওক, ভগৱন্তক যদি আমি দায়িত্বভাৰ দি দিওঁ, আমি দায়িত্ব লোৱাৰ কোনো প্ৰয়োজন নাই। এতিয়া ভগৱানক দিওঁ, দিলে আকৌ বিশ্বাস নাইকিয়া হয়, নিজে নিজে দায়িত্ব লওঁ। সেইকাৰণে ভগৱন্তক মোক দিলে তই আকৌ বিশ্বাস নকৰ, যা যি কওঁ কওঁ। সেইকাৰণে আমাৰ বিপদ হয়, গম পায় নাপায়? আজি চাওক, এই অমৃত ৰজাক বুজাই দিলে কাহিনীটো, যে সকলো এৰি ভগৱন্তক নিবেদন কৰি দিনে ৰাতি ঈশ্বৰক কৃষ্ণক চিন্তা কৰি আছে। সেইকাৰণে পৰীক্ষিত সংশয় আহিছে, আহিব বুলি সুখদেৱে কৈছে, যদি তুমি ভাবা তে দিনে ৰাতিয়ে যদি তেওঁ ঈশ্বৰক কৃষ্ণকে চিন্তা কৰিছে, তেন্তে তেওঁ ৰাজ্যখন প্ৰজাসকলক কোনে চলাইছে? শত্ৰুটো ৰাজ্য কাঢ়ি লৈ দিছে, কি ধন সোণ সকলো লৈ গ'ল, প্ৰজাক কষ্ট দিলে। যে তাৰ উত্তৰত মই কওঁ শুনা, সেইজন ভগৱন্তই সেই অমৃত ৰজাৰ ভক্তিত সন্তুষ্ট হয়, তেওঁ সুদৰ্শন চক্ৰই দিনে ৰাতিয়ে তেওঁৰ ৰাজ্য আৰু প্ৰজাসকলক পালন কৰিছে। কোনো শত্ৰুৱে তাত প্ৰৱেশ কৰিব পৰা নাই ভগৱন্ত সুদৰ্শন চক্ৰৰ বাবে। সেই কৈছে এনেভাৱে সেই সুদৰ্শন চক্ৰই প্ৰজাৰ সকলক আৰু ৰাজ্যক, ৰজাৰ গোটেই ৰাজ্য ৰক্ষা কৰিলে, আৰু সেই ৰাজ্যত কোনো শত্ৰু নাছিল, শত্ৰুৱে প্ৰৱেশ কৰিব পৰা নাছিল। বিষয় বৈৰাগ্য যে তাহাকো দেখাইলোঁ, ঈশ্বৰত মহাভক্ত তাকো মই কৰিলোঁ। যে হে ৰাজন পৰীক্ষিত, যে এই বিষয়ৰ বৈৰাগ্য ভাৱ আজি তোমাক অমৃত ৰজাৰ পৰা মই তোমাক দেখাই দিলোঁ, অৰ্থাৎ আমাক দেখাই দিছে। আৰু কৈছে ঈশ্বৰ যে মহাভক্ত, এই কথাটো আমাক আজি অমৃত ৰজা কাহিনী পোৱা বুজাই দিলে। সেয়েহে এইখিনিখন আকৌ গুৰুদেৱে কৈছে, হে ৰাজন পৰীক্ষিত, ইয়াৰ পিছত সেইজন অমৃত ৰজাই ভক্তি কৰি তেওঁ এনেভাৱে ৰজা হয়, তেওঁৰ নিজৰ ভাৰ্যাৰ সৈতে এদিনাখন একাদশী ব্ৰত আৰম্ভ কৰিছে। ইতিমধ্যে আমাৰ ডেকা প্ৰভু একাদশী ব্ৰতৰ ওপৰত কৈ গৈছে, যে একাদশী ব্ৰত পালন কৰিছে। আৰু দ্বাদশী ব্ৰত কৈছে মহিষীৰ সহিতে, কৈছে মহিষীৰ সহিতে ৰজা ব্ৰত আৰম্ভিলা, দ্বাদশী ব্ৰতক এক বৎসে কৰিলা, কৃষ্ণপাদ পদ্ম চিন্তন সদায়, ইন্দ্ৰিয় প্ৰীতি আন বিষয় নাই। যে এনেভাৱে ব্ৰত পালন কৰিছে, কৃষ্ণক চিন্তা কৰোঁতে কৰোঁতে ইন্দ্ৰিয়ৰ বিষয়লৈ কিন্তু আগবাঢ়ি যাব পৰা নাই। এই যে একাদশী ব্ৰত, একাদশী ব্ৰতটো এনেভাৱে পালিব লাগে। এতিয়া আমি অলপ আগতে ক'লোঁ 5টা কৰ্মেন্দ্ৰিয় 5টা জ্ঞানেন্দ্ৰিয়, হয়নে প্ৰভু? মনখনে 11, একাদশ ইন্দ্ৰিয়। সেইদিনাখন একাদশ ইন্দ্ৰিয়ক বশ কৰি ৰাখিব লাগিব, তেহে একাদশী ব্ৰত হ'ব। একাদশী ব্ৰত, একাদশ ইন্দ্ৰিয়ক ব্ৰত পালন কৰাব লাগিব, তেতিয়াহে হ'ব।
যদি বিষয় কৰ্ম কিবা কিবি কৰি আছোঁ তে ইন্দ্ৰিয় দেখোন আমি একাদশ ইন্দ্ৰিয়ক দমনে নকৰিলোঁ সেইদিনাখন কৰ্মতে লগাই আছোঁ কেৱল খোৱা বোৱাটোহে কৰা নাই বহু কেনেকৈ একাদশী ব্ৰত হ'ল একাদশী ব্ৰতৰ দিনাখন কেৱল সাধু সংগত কৃষ্ণৰ কথাত থাকিব লাগিব এই একাদশ ইন্দ্ৰিয়ত কেৱল কৃষ্ণৰ নামত বস কৰি ৰাখিব লাগিব আজি অমৃত ৰজাই ব্ৰত পালন কৰিছে দেখাই দিছে আমাক সেই কৈছে এনেভাৱে ব্ৰত পালন কৰিছে এই ব্ৰতত ইন্দ্ৰিয়সকলক প্ৰতি তেওঁ কোনো আৰু বিষয়ৰ প্ৰতি কোনো আসক্ত নাই কেৱল ঈশ্বৰ কৃষ্ণৰ পাদপদ্মৰ চিন্তন কৰিছে আৰু কাতি মাহত এই ব্ৰত পালন কৰিছিল 3 দিনমান উপবাসে আছে আহকচোন বাৰু তাৰপিছতনো কি হৈছে এই ব্ৰতৰ পিছৰ পদলৈ আমি আগবাঢ়ি যাওঁ জয় কৃষ্ণ দুৰ্বাসা ভুলত ৰাজা অবৈষবে কর্ম মূল করিতে মহারাজা আমি বলে রেখে কালে দিন ব্রহ্ম করিলা তাকে দুর্বাসার কথা অম্বরীকে জি করিল তার লিখি কপঠাই যেবে আছা মহাশয় অর্ধদণ্ড মানে মাত্র দ্বাদশীয়া যন্ত্র হেন দেখি রাজা পাশে ভৈলন্ত মন ব্রাহ্মণ কবুলি আসু করিতে জয় কৃষ্ণ এতিয়া এনেভাৱে সেইজন অমৃত ৰজাই এবছৰ একাদশী ব্ৰত পালন কৰি দ্বাদশীত ব্ৰত ভংগ কৰিছিল যে এনেভাৱে যেতিয়া এই দ্বাদশীত ব্ৰত ভংগ কৰি সেই ঋষিমুনিসকলক দান দক্ষিণা দি এতিয়া ভোজন কৰা ব্যৱস্থা কৰিছে ক্ষণ সময়তে দুৰ্বাসা মুনি আগমন হ'ল আৰু সেই দুৰ্বাসাক দেখা লগে লগে সেইজন অমৃত ৰজাই
দুভাষাক সুন্দৰভাৱে চৰণ ধৰি সেৱাৰ কৰি দণ্ডৱতে প্ৰণাম জনাইছে আৰু দুভাষাক কৈছিল, এই লিখিব সঁচাকৈ আজি তুমি যে এই সময়ত আহি আমাক দৰ্শন দিলা, আমি পৰম আনন্দিত হৈছোঁ। সেয়েহে ব'লা তুমিও গৈ ভোজন গ্ৰহণ কৰা। তেতিয়া দুভাষাই ক'লে, বোলে ভোজন গ্ৰহণ কৰিবলৈ মোৰ এটা কাম আছে, অৰ্থাৎ এই দুপৰীয়া সময়ত মই স্নান কৰি আহিব লাগিব, তাৰপিছতহে মই ভোজন গ্ৰহণ কৰিব পাৰিম। আৰু সেই দেখি স্নান কৰিবলৈ গুচি গ'ল আৰু তেওঁ গ'ল কৈছে সেই কালিন্দী জলত গৈ ঋষিয়ে ব্ৰহ্মাক ধ্যান কৰি আছে পানীত বুৰ মাৰি, আৰু ধ্যানত বহি গ'ল, উঠি অহা নাই। দুভাষাৰে যেতিয়া এনেভাৱে ব্ৰহ্ম ধ্যান কৰিবলৈ ল'লে, সিফালে বাৰু ঋষি যি হওক সেই হওক। এতিয়া বাৰু এইফালে ৰজাই কি কৈছে, আহকচোন বাৰু পিছৰ পৰলৈ আগুৱাই যাওঁ। জয় কৃষ্ণ। ব্রাহ্মণক ভটসাই মহারাজা পুরুষেষ্ঠ যেন দুর্বহর সাঙ্গ ভয় নিত্য কারেন্দ্র উঠি লঞ্চ যমুনা কুলৰ পৰা ঋষি আখিলন্ত্ৰ অম্বৰীষ মহানিপে তাংক দেখিলন্ত্ৰ অৰাম পাৱে নমস্কাৰ কৰিলন্ত্ৰ জানু হিৰে কৃতাঞ্জলি হুয়া নম্ৰে ৰৈলা বীৰে। জয় কৃষ্ণ। এতিয়া সেই দুভাষাৰ মুনি জলত যেতিয়া বুৰ মাৰি ব্ৰহ্মক ধ্যান কৰিছে, আৰু ইফালে অম্বৰীশ ৰজাই কেৱল দুভাষাৰ মুনিলৈ বাট চাই আছে, আৰু ইফালে দ্বাদশী ব্ৰত ভংগ হ'বলৈ অৰ্ধদণ্ড মাত্ৰ সময় আছে। এক দণ্ডৰ 24 মিনিট, 12 মিনিট সময় আছে। অৰ্ধদণ্ড আধা দণ্ড সময় আছে, 12 মিনিট সময়ত এতিয়া দ্বাদশী ব্ৰত গৈ ত্ৰয়োদশত পৰিব। কি কৰা যায়? কেৱল ৰজাই দুভাষালৈ অপেক্ষা কৰিছে। সেয়ে কৈছে ব্ৰাহ্মণক যদি এৰি ভোজন কৰা যায় তেতিয়া এইটো অধৰ্ম কৰা হ'ব, আৰু সেইজন ব্ৰাহ্মণে আকৌ মনত খং কৰিব, ভোজন নকৰিলেও ব্ৰত নষ্ট হৈ যাব।
যে এনেভাৱে ৰজাই চিন্তা কৰি মনত অনেক কষ্ট পায় এই সংকটত পৰি সেইজন ৰজাই বাকী সভাখনত থকা ঋষিসকলক ওচৰত উপায় বিচাৰিছে যে হে ঋষিগণ যে এতিয়া মই কোনটো কৰা উচিত হ'ব যদি মই দুবাষাৰ নাহোতে ভোজন কৰা যায় সেইটো মোৰ অধৰ্ম হ'ব নকৰিলে মোৰ বধ নষ্ট হ'ব যে কোনটো কৰা যায় তোমালোকে মোক উপায় দিয়া তেতিয়া অন্য ঋষিসকলে ক'লে যে তুমি এটা কাম কৰা তুমি অন্ন ভোজন একো ভোজন কৰিব নালাগে কেৱল অকণমান ক্ষুদ্ৰ জল ঈশ্বৰক নিবেদন কৰি তুমি ভোজন কৰা আৰু তাকে সিদ্ধান্ত কৰি অমৃত ৰজাই কেৱল মাত্ৰ অকণমান জলহে প্ৰাণ কৰিছে আৰু তাৰপিছতে ত্ৰয়োদশ তিথিত উপনীত হ'ল আৰু ঋষি বাক্য মতে তেওঁ শুদ্ধ জল লয় ভগৱন্তৰ অস্তিত্বক চিন্তা কৰি ঈশ্বৰৰ মূৰ্তি হৃদয়ত চিন্তা কৰি সেই ৰজাই প্ৰাণ কৰিলে ব্ৰাহ্মণক বাট চাই মহাৰাজা ৰৈলা শুনিও কুৰু শ্ৰেষ্ঠ যেন কথা ভৈলা যে হে পৰীক্ষিত মহাৰাজ সেই ব্ৰাহ্মণক বাট চাই অৰ্থাৎ অমৃষে দুবাষাক বাট চাই থাকিল তাৰপিছতো কি হ'ল তুমি শুনা যে সেই দুবাষাৰ তেওঁ কালিন্দী জলৰ পৰা উঠি তেওঁ যমুনাৰ কুলৰ সেই ঋষিসকলৰ ওচৰলৈ আহিছে আৰু অমৃষ ৰজাই তাকে দেখি তেওঁ চৰণৰ পাৱত তেওঁ শিয়নত হয় কীৰ্তনজলি হৈ নম্ৰভাৱে প্ৰণাম জনাইছে এইখিনিতে এই অধ্যায় সামৰি পৰিছে অকণমান উপদেশ আছে এই যে বধ একাদশীৰ বধ পালন কৰি দ্বাদশীৰ বধ ভঙা যায় কিন্তু ইয়াতে হয় কি যদিহে ভকত সেৱা কৰা নাযায় বা কোনোবা দুই এজন ভকতক আগতে যদি ভোজন কৰাই লোৱা নাযায় কিন্তু অকলে অকলে বধ পালি অকলে অকলে বধ ভংগ কৰি থাকিলেও কিন্তু নহ'ব শাস্ত্ৰই কৈ আছে হয়নে প্ৰভু কাৰণ কিয় সেইকাৰণে সাধু সংগত কৃষ্ণ কথাত থাকিব লাগে তে বধ ভংগ কৰিব লগা হ'লে অকলে বধ পালন কৰিছোঁ আৰু নাখাওঁ আৰু একাদশীটো চাই আছোঁ সময়টো পাৰ হ'ল আৰু থৰ খাবলৈ নহ'ব হয়নে এতিয়া কৈ আছে কি ঋষিসকলক মাতি তেওঁলোকক খুৱাইহে তেওঁ গ্ৰহণ কৰিছে এই ব্যৱস্থা দিছে যা হওক এইখিনিতে এই অধ্যায় শেষত অকণমান উপদেশ দিছে আহক আমি উপদেশখন শ্ৰৱণ কৰোঁ জয় কৃষ্ণ কৃষ্ণৰ নাম মাত্ৰ কৰিও যত সাধু সংগ লৈ শুনি নকৰিও পুত্ৰ দ্বাৰা ইয়াতে কৰা যমদূতে বান্ধি দিব তাপনাই বিচাৰক
দিন্ধিবে জীবক তবত খলা যিটো মুখে নুবুলিলা রাম কৃষ্ণ সরতে দন্ত হৰাই বেপদুতে ধৰি নানা পাপ আসুরিলা ওই তো রঙ্গে জমদূতে কুবাইবে লোহার ডাঙ্গে আয়রাম নব নব হে কৃষ্ণ ময়ে জোড়া কিঞ্চিতে কৃপা মুখ করা কৃপা তদুরূপ হৃদয়ে ঠাকুর মুখে কৃষ্ণ শংকৰ গুৰু হৰি হৰি এইখিনিতে আমাক সভাসদলৈ কবিজনে উপদেশ দিছে শুনা সভাসদ এর যুৱতী মহাৰ যুৱতী বচন কেৱল কৃষ্ণ নাম মাত্ৰ সকলোৱে যতন কৰা তাৰমানে আমি খুব যত্নেৰে কৃষ্ণ নাম আমাক ল'বলৈ কৈছে আৰু সাধু সংগত সদায় কৃষ্ণ কথা আমাক শুনিবলৈ দিছে যদি আমি ঘৰতে কৃষ্ণ নাম লৈ আছোঁ তেতিয়াও তৰিব নোৱাৰিম কেৱল আমি সাধু সংগত কৃষ্ণ কথা ল'ব লাগিব কাৰণ ভকত সংগতে আমি কৃষ্ণক বান্ধিব পাৰিম অকলে কিন্তু বান্ধিব নোৱাৰোঁ সেইকাৰণে কি কৰিব লাগে সদায়তো এনেকৈ সাধু সংগ কৰিব নোৱাৰো ন প্ৰভু গতিকে নিজৰ গৃহখনত যদি সকলোকে সাধু বনাই ল'ব পৰা যায় তে গৃহতে দেখোন সাধু সংগ হৈ আছে নাই জানো কোৱা গতিকে এই ব্যৱস্থাখন কৰিব লাগে তে আমি সকলোৱে তেনে এটা চিন্তা কৰিছোঁ ভাগৱতৰ মাধ্যমেদি আমাৰ ডেকা প্ৰভুসকলৰ গৃহটো তেনেকুৱাই তে আমাৰ সকলোৱে আমি খেতি কৰিছোঁ আমি ল'ৰা ছোৱালী আমাৰ পৰিবাৰ আমাৰ সকলোৱে সেৱা কৰি আছোঁ আমাৰ কেৱল জয় কৃষ্ণ আৰম্ভ ৰাতিপুৱা শুই উঠাৰ লগে লগে এই ৰাতি আকৌ বিচনাত মানে খোৱাৰ লগে লগে অলপ পিছতে বিচনাত বাগৰ দি সকলোৱে মাত দিয়া দি হ'ব ইটো ৰুমে সিটো ৰুমে আৰু সম্বন্ধ ধৰি ধৰি জয় কৃষ্ণ আৰু ল'ৰা ছোৱালীকেইটা আমাক মাত দিব জয় কৃষ্ণ আমিও মাত দিম জয় কৃষ্ণ বাছ বিচনাত গ'ল টোপনি ৰাতিপুৱা শুই উঠাৰ লগে লগে আকৌ জয় কৃষ্ণ আৰম্ভ উঠাৰ লগে লগে ল'ৰা ছোৱালী আমাক সেৱা কৰিব এইটো অহংকাৰ কৰা নাই গৌৰৱ কৰা নাই প্ৰসংগটো কৈছোঁ
কাৰণ ভাগৱতে যি জ্ঞান দিছে তাক আমি জানি বুজি জীৱনত যিমান পাৰোঁ আমি প্ৰয়োগ কৰিব লাগে। সকলোতো আমি নোৱাৰোঁ, যিখিনি পাৰোঁ বিশেষ আমি জীৱনত পালন কৰাৰ চেষ্টা কৰিব লাগিব। সেই কৈছে এনেভাৱে কৈছে, সাধু সংগ কৰি সদায় হৰিৰ কথা শুনা। কেনেকৈ শুনিম? ইজনে যদি কৃষ্ণ বুলি কৈছে শুনিছোঁ, আমি যদি কৃষ্ণ বুলি কৈছোঁ সিজনে শুনিছে, হয়নে বাৰু? সেইকাৰণে কৈছে সাধু সংগত কৃষ্ণ কথা শুনা। এইটো মনুষ্য জন্ম পায়, কিন্তু বিঠাই ইয়াক নেখেদিবা। আৰু যিসকলে পুত্ৰ ধন জন এইবোৰক আশা কৰি কৰ্ম কৰি আছে, এই বিষয়ে সংসাৰৰ মনুষ্য জন্ম পায়, সেইসকলক যমদূতে অন্তিম সময়ত বান্ধি নি সেই যমনগৰত বিস্তাৰ গৰ্তত পেলাই কি কৰিব জানে? উভোটাকৈ বান্ধি, মানে ভৰিফালে বান্ধিব, ওলোমাই দিব, এখন বিস্তাৰ নদী বৈ থাকিব, তাত মূৰটো সুমুৱাই দিব, জুবুৱাই দিব। কাৰোবাৰ যদি তেনেভাৱে থাকিবলৈ মন আছে টেনশ্যন নল'ব, বিষয় কৰ্ম পূৰা লাগি থাকক। আৰু যদি নাই তেনেহ'লে তাৰ পৰা লাহে লাহে উঠি অহা ব্যৱস্থা কৰিব লাগিব। সেইকাৰণে কৈছে বিস্তাৰ গৰ্তে পেলাই বেক উভতাই, বিন্ধিবে ক জিভাক তপত শলা বাই। এই জিভা দুখনত তপত শলা দিব। কিহৰ কাৰণে? যদি এই জিভা আমি ৰামকৃষ্ণ নাম যদি মুখেদি লোৱা নাই, যিখন মুখৰ ৰামকৃষ্ণ নাম নোলোৱা সেইখন মুখত কৈছে এনেকা স্বৰ দিব। আপোনালোকে চাব, এই যেতিয়া অসুস্থ মানুহ এজন শয্যাগত হৈ থাকে, হয়নে বাৰু? কেনেকৈ থাকে চাবচোন। কিছুমান বেমাৰীক আগতে দেখিছোঁ, অনুভৱ কৰা নাছিলোঁ। যেতিয়া মানে শাস্ত্ৰ পঢ়ি অকণমান অনুমান কৰিছোঁ, কথাবোৰতো হয়। চাবচোন, এজন মানুহ লৰচৰ হ'ব নোৱাৰাকৈ থাকে, বহুত সময় মূৰত কোনোবা সময়ত এখন হাত দাঙি লৰাই দিয়ে, কৈ দিয়ে। কিয় কয় আমি নাজানো। আমি মানুহক দেউতো এই 2-3 দিনকৈ একেহে এনেকৈ পৰি আছে, মাত বোল নোহোৱাকৈ, হাতখন হয়তো কষ্ট পাইছে, হাতখন অকণমান উঠাই পেলাই টানি দিছোঁ বুলি কওঁ। আমি তেনেকৈ কৈছিলোঁ আগতে, হয় নে বাৰু? নাজানো, তেতিয়া আমি ভকত নহয়। তাৰপিছত কোনোবাখন ভৰি লৰাই দিয়ে অকণমান, আৰু কোনোবা সময়ত কি কয় মুখখন অকণমান এনেকৈ লৰাই দিয়ে। ইয়াৰ কাৰণটো কি জানে? ইয়াত উত্তৰটো ওলাই আছে। তাৰমানে কি কয়, এই যমদূতকেইটাই শাস্তি দি থাকে। এইখন মুখ এনেকুৱা চৰ দিয়ে বোলে গালত, কৈছে চৰ দিয়া কথা। এইখন মুখে কৃষ্ণৰ নাম নললি, বেয়া কথা কয়, আনক গালি পাওঁ, বেয়া খাদ্য খাওঁ, চৰ লগাই দিয়ে যে, চৰটো পাই পেলাই কয় এনেকৈ কৈ দিয়ে, তাৰমানে বিষায় যে। তাৰপিছত কিছু সময় পিছত আকৌ ইফালে লৰাই দিব, জম পোৱাটো লিখা আছে, ইফালে মাৰি দিব, কৈ দিব। আৰু এই হাত যে কোনোবা সময়ত বহুত দেৰিকৈ লৰাই পেলাই এনেকৈ কৈ দিয়ে, এই হাতত টাঙন দিয়ে। এই দুখন হাতে ঈশ্বৰৰ কৰ্ম নকৰিলি, চাইমুঠি জীৱক উদ্ধাৰ নকৰিলি, জীৱ বধ কৰি খালি, মানুহৰ লগত কাজিয়া লাগিলে হাত দাঙি যাওঁ, দি দিয়ে। ভৰিকেইখনত দিয়ে, এই দুখন ভৰিয়ে ভকতৰ সংগত নগলি, গুৰু ওচৰলৈ নগলি, ভৰিত টাঙন, বেয়া ঠাইলৈ গ'লি। জম পোৱাটো লিখা আছে আপোনাৰ। নাজানো, যেতিয়ালৈ চোৱা নাছিলোঁ তেতিয়ালৈ নাজানো। বেমাৰীবিলাক দেখুৱাওঁ, আমি ভাবোঁ সঁচাকৈ কষ্ট পাই আছে, ইমান কেইদিন বিচনাত পৰি আছে লৰচৰ নোহোৱাকৈ, হয়তো শৰীৰটো কষ্ট পাইছে। নহয়, শাস্তি দি আছে। সেই সুন্দৰভাৱে কৈছে যে এই যমৰ নগৰৰ পৰা, যমৰ দূতৰ পৰা, যমৰ যান্ত্ৰণাৰ পৰা আমি বাচিবলৈ হ'লে কেৱল আমি ভগৱন্তৰ নাম ল'ব লাগিব। সেই কৈছে শেষত আজি কবিজনাই কৈছে, নমো নমো কৃষ্ণ, হে মই দুৰাশয়, কেৱল তুমি কিঞ্চিত মোক কৃপা কৰা, আৰু মোক তুমি কৈছে তজুৰ ৰূপ হৃদয়ে থাকুক মুখে নাম, তেবে সেই নিষ্ঠৰু ডাকি বোলা ৰাম ৰাম। যে প্ৰভু এইকণে তুমি কৃপা কৰা, তোমাৰ নাম যাতে মুখত, ৰূপ যাতে হৃদয়ৰ চিন্তন থাকে, এইখিনি কৃপাৰ কৰা, আৰু তুমি উদ্ধাৰ কৰা, আৰু সমস্ত জনকে ৰাম নাম লৈ এই সংসাৰৰ পৰা তৰি যাবলৈ উপদেশ দি, এই উপদেশ ইমানতে সামৰণি মাৰিছে।